এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব এইখন উৎপল শৰ্মাই কালি সেইখন পোষ্ট কৰিছে লুৰিণজ্যোতি গগৈয়ে পোষ্ট কৰিছে তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি কি তদন্ত কৰিব এইবিলাক সাৰ্কুলেট কোনে কৰি আছে ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয় এটা মই তেওঁলোকক যদি ধৰিব যাওঁ তো মোক ক'ব যে আপুনি পলিটিক্যালি মোটিভেটেড কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল এবাৰতো এডিজিপিক সুধিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ সঁচানে মিছা তাত চহীও নাই সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত চহীটোও নাই আৰু চহী নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন সঁচানে মিছা কওক তাৰমানে কি আপুনিতো জনাই দিলে মানুহক যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ সঁচানে মিছা মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ চবেইতো ছ'চিয়েল মিডিয়া দিয়েই দিলে এতিয়া কি তদন্ত কৰিব তদন্ত কৰিলে কাক ধৰিব লাগিব কোনোবা সাংবাদিক কোনোবা সম্পাদক কোনোবা ছাত্ৰ নেতা কোনোবা যুৱ নেতা কোনোবা ৰাজনৈতিক নেতা গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ তেতিয়ালে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ আমি আৰু এইকেইটা দিন কথা নকওঁ যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে তদন্ত কেনেকৈ হ'ব ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিলে সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি আজি ২৬ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলেহেঁতেন গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে মই আপোনাক নিজে ক'লোঁ পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই ল'ব গোটেই মহন্ত ফেমিলিৰ কথা লৈ পেলাই আজি তেওঁলোকে দিনে ৰাতি আমাক সমালোচনা কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত